শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্প তৰু তাহান্ত বিনয় নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনয় নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ বাবাই সমস্ত সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আমি পুনৰবাৰ ভিডিঅ'ত আমি আলোচনা কৰিম। যোৱাবাৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ বদৰিকা আশ্ৰমত পৰাগ মুনিৰ সুতপুত্ৰ বেদব্যাস আমন জিমনকৈ নিজকে ক'ব নোৱাৰা অসন্তুষ্টি হৈ তেখেতে বহি আছিলে, যাক ব্ৰহ্ম সাক্ষাৎ কৰিব পাৰিছিলে, পৰম ব্ৰহ্ম তেওঁ নিজকে ক'ব নোৱাৰা এই অৱস্থাত পৰি আছিলে। এতিয়া তেখেতৰ বেদব্যাসৰ আশ্ৰমলৈকে দেৱকী নাৰদ মুনিয়ে প্ৰৱেশ হ'ল আৰু দেৱকী নাৰদৰ আৰু বেদব্যাসৰ সংবাদ তেওঁলোক দুজনৰ আলোচনা এতিয়া আমি পাতিবলৈ ওলাইছোঁ। আৰু বেদব্যাসৰ নিজকে ক'ব নোৱাৰা ৰোগ কেনেধৰণে ভাল হৈ গ'ল ইয়াৰ কথা আমি এতিয়া পাম। আৰু কৈছে দেৱকী নাৰদৰ কুশল বাৰ্তা শুনি দেৱকী নাৰদে সোধে, হে বেদব্যাস, কি কাৰণত তোমাৰ মহন্তসকলৰ এনে অৱস্থা? এই কথা শুনি পৰম সাদৰেৰে বেদব্যাসে দেৱকী নাৰদক সাদৰ সন্মান কৰি সুধিছে, হে মহন্ত, হয় তুমি কোৱাৰ দৰে মোৰ জগতে জানে মোক মহান পণ্ডিত, কিন্তু কি কাৰণত এই অৱস্থা হৈছে মই নিজকে ক'ব পৰা নাই। মোৰ নিচিনা অগাধ বুদ্ধি ঈশ্বৰৰ অংশ অৱতাৰ আপুনিও দেৱকী নাৰদ, তুমি মোৰ কি হৈছে তুমি মোক বুজাই দিয়ক, তুমিয়ে মোক চিকিৎসা কৰি দিয়ক, এই বুলি বেদব্যাসে অনুৰোধ কৰিছে। এতিয়া দেৱকী নাৰদে বেদব্যাসৰ ৰোগ চিকিৎসা কৰিব। হে ৰাম 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 নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি খে কৰিলা হবে জগতকে নাক, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান, আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্বমৰ্ম, গৰিহিত কৰ্মকো কৰিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিল কুমলি।
কৃষ্ণ। হে প্ৰভুসকল, দেৱকী নাৰদে এতিয়া বেদব্যাসক কৈছে, হে বেদব্যাস, তুমি সকলো বেদক চাৰিভাগ শাখা বান্ধি চাৰিভাগ কৰিছে যদিও তুমি বেদৰ তত্ত্বমৰ্ম বুজি নাপালা। তুমি প্ৰথম কথা হৈছে তুমিহে কৰিলা জগতকে না, তুমি জগতক সৰ্বনাশ কৰি দিলে। এই বুলি দেৱকী নাৰদে কৈছে। কেনেকে সৰ্বনাশ কৰিছে যে তুমি জগতক সৰ্বনাশ কৰা কৰ্মটো হৈছে নিৰন্তৰে পশুৰ লোৱাইল তুমি প্ৰাণ, যাক যজ্ঞ দেৱতাসকলক সকাম পূজা কৰিবৰ কাৰণে তুমি পশু পক্ষী লগাই সকাম কৰা, পশু পক্ষীক মাৰি জীৱ মাৰি সকাম কৰা, পূজা কৰা, তুমি এই আজ্ঞা দিলে হে বেদব্যাস, তুমি অমুক জাতি অমুক পূজা কৰক, তমুক জাতি তমুক পূজা কৰক, পশু মাৰি কৰিব লাগে, পক্ষী মাৰি পূজা অৰ্চনা কৰিব লাগে। এই বুলি তুমি তোমাৰ আদেশত পৃথিৱীত পৰিভক্ত হ'ল আৰু গোটেই নৰ মানুহবোৰ মনুষ্যই তোমাৰ আদেশ মৰ্মে নিজৰ নিজৰ জাতি ধৰ্ম বুলি, নিজৰ নিজৰ মাংগলিক কৰ্ম বুলি পশু পক্ষী মাৰি গৈছে আৰু এই পশু পক্ষীৰ প্ৰাণ হত্যা কৰা মানে মন্দ কৰ্ম, মানে জীৱ হত্যা কৰি পূজা কৰা মানে মন্দ কৰ্ম বুলি কৈছে। মন্দ মানে একদম বেয়া কৰ্মক মন্দ বুলি কৈছে। নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান, আৰু তাতোতকৈ মন্দ কৰ্ম নাই, আৰু তাতোতকৈ বেয়া কৰ্ম নাই। আৰু ঈশ্বৰক পাবৰ কাৰণে পূজা কৰি আছে পশু পক্ষীক মাৰি। পশু পক্ষী মাৰি পেলাই যদি পূজা কৰা, পশু পক্ষী মাৰি যি পূজা কৰা এইবোৰ অপবিত্ৰ হয় প্ৰভুসকল। সেইকাৰণে দেৱকী নাৰদে প্ৰথম ঔষধ পালি দিছে যে নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি কে কৰিলা হবে জগতকে সৰ্বনাশ, গোটেই জগতক তুমি সৰ্বনাশ কৰিলা। আৰু তোমাৰ কথা শুনি তোমাৰ আজ্ঞা মানি মানুহবিলাক সকাম পাতিব ধৰিলে, নিজৰ নিজৰ জাতি ধৰ্ম বুলি সকাম পাতিবলৈ এতিয়া পশু পক্ষীক নিৰন্তৰে মাৰি আছে। আৰু নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান, আৰু তাতোতকৈ বেয়া কৰ্ম আৰু নাই। পশু পক্ষীক মাৰি এই জগতত ঈশ্বৰক নাপায়। জীৱক মাৰি ঈশ্বৰক পূজা যদি অৰ্চনা কৰে, ঔ হৰি ঔ ৰাম কৰে, তেতিয়াহ'লে ঈশ্বৰে সন্তুষ্টি নহয়, বৰঞ্চ অসন্তুষ্টি হয়। পশুক মাৰি জীৱক মাৰি ঈশ্বৰক মতাটো প্ৰভুসকল আমি নিজে ভাবিব লাগে যে পশু পক্ষীক মাৰি ঈশ্বৰক ঔ হৰি ঔ ৰাম কৰিলে জানো ঈশ্বৰে শুনিব? কেতিয়াও নুশুনে। হে প্ৰভুসকল, নিজৰ আত্মাক নিজৰ মনক নিজে অলপ চিন্তা কৰি কৰ্মটো কৰিলে নিজৰ আত্মাতে আছে। আত্মাই শুদ্ধ, শৰীৰকণ শুদ্ধ নহয়। আমাৰ ইন্দ্ৰিয়কণ, ইন্দ্ৰিয় আৰু আত্মা একেলগে আছে পুৰুষ প্ৰকৃতি ৰূপে, কিন্তু ইন্দ্ৰিয় বেলেগ আত্মা বেলেগ। মই বেলেগ আৰু শৰীৰকণ বেলেগ। সেইকাৰণে মহাৰাজ পৰীক্ষিতক কৈছিলে যে মহাৰাজ পৰীক্ষিতে কৈছে, হে মহামণি সুখদেৱ, তৈক্যকে যদি মোক ধ্বংসন কৰিব,
তৈককে যদি মোক দংশন কৰোঁতে বিষ যন্ত্ৰণা নোপোৱাকে মই মৰিব পাৰিম নেকি? তেনেকুৱা সুবিধা আছে নেকি? তেতিয়া মহামুনি শুকে কৈছিলে, হয় আছে। কেনেকে? তোমাক যদি তক্ষকিকালে তোমাক যদি দংশন কৰে, তুমি বিষ যন্ত্ৰণা পাবা। তোমাক যদি দংশন নকৰি তোমাৰ শৰীৰটোক যদি দংশন কৰে, তেতিয়াহ'লে বিষ যন্ত্ৰণা নাপাবা। তেতিয়া মহাৰাজ পৰীক্ষিতে কৈছে, গুৰুদেৱ তেনেহ'লে মই বেলেগ, মোৰ শৰীৰ বেলেগ নেকি? হয়, তুমি বেলেগ, তোমাৰ শৰীৰ বেলেগ। তুমি যদি শৰীৰকণ দেহ ত্যাগ কৰি যদি আত্মাই পৰমাত্মাৰ লগত তুমি যদি বিলীন কৰি যাব পাৰে, তেতিয়াহ'লে তোমাৰ শৰীৰটোক তক্ষকে দংশন কৰিব আৰু তুমি কষ্ট নাপাব। এই সুবিধা কৈছে। সেইকাৰণে শৰীৰ আৰু আত্মা, শৰীৰকণ বেলেগ, আত্মা বেলেগ। শৰীৰেহে পাপ কৰে, আত্মাৰ পাপৰ লগত তেওঁ ভাগিদাৰী নহয়। আত্মা সত্য, আত্মা শুদ্ধ, আত্মাই পৰম সত্য, আৰু এই আত্মা পৰম পুৰুষ ঈশ্বৰৰ পৰা আহিছে। আপুনি মই আমাৰ সকলো আত্মা পৰম পুৰুষ ঈশ্বৰৰ পৰা আহিছে। ঈশ্বৰায়ংস জীৱ বিনাশী চিতনামলয় সহজ সুখৰাশী। ঈশ্বৰ অংশ জীৱ বিনাশ। প্ৰত্যেকটো আমাৰ জীৱ আত্মাই ঈশ্বৰৰ অংশৰ পৰা হয়, ঈশ্বৰৰ অংশ বুলি কৈছে। আৰু এই জীৱ আত্মাই আমাক চৈতন্য কৰি ৰাখিছে, সেইকাৰণে আমি জীয়াই আছো। সেইকাৰণে প্ৰভুসকল, আমি যদি কাৰোবাক অন্যায় কৰোঁ, কাৰোবাক যদি আমি পাপ কৰ্ম কৰোঁ, মিছা কওঁ, তেতিয়াহ'লে আত্মাই আমাক বুজাই নে নাই যে মানুহজন তেনেকে কৰিব নালাগিছিলে দেই, পিছত মোৰ ভুল হ'ল, মই এইটো ভুল কাম কিয় কৰিলো বাৰু, এই বুলি নাভাবেনে? আত্মাই শুদ্ধ কাৰণে এইবোৰ ভাবে, কিন্তু শৰীৰেহে ইন্দ্ৰিয়ৰহে পাপ কৰ্ম সকলো ইয়াত আছে। সেইকাৰণে আত্মা শুদ্ধ, আমাৰ শৰীৰখন আত্মাৰ নিচিনা শুদ্ধ। সেইকাৰণে প্ৰভুসকল, আজি মোৰ ভিডিঅ'টি ইমানতে সমাপন কৰিছোঁ, আৰু সকলোকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে বিদায় লৈছোঁ। আৰু ইয়াৰ পিছত দেৱকী নাৰদৰ মুখত কি বাণী, কি আমাক ধন্যবাণী দিয়ে আমি পিছত পাম, আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ইয়ালৈ বিদায় লৈছোঁ। নমস্কাৰ।